মাংসৰ গ্ৰাহকসকলে সত্যৰঞ্জনৰ দোকানৰ পৰিৱৰ্তে নিউ মিট হাউচৰ পৰা মাংস কিনাত লাগি গ'ল। সত্যৰঞ্জনৰ মাংসৰ দোকান এনেকৈয়ে বন্ধ হ'ল। বেকাৰ সত্যৰঞ্জনলৈ এক বিনম্ৰ অনুৰোধ, তেওঁ যেন চাউলৰ বেপাৰ নকৰে। কবিতাৰ শিৰোনাম সত্যৰঞ্জনৰ মাংসৰ দোকান। কবি চাংকু নিৰঞ্জন বাবা। উৎসৰ্গা বন্ধ হৈ যোৱা মাংস দোকানৰ দোকানীসকলৰ হাতত। সত্যৰঞ্জনৰ মাংসৰ দোকানখন কি হ'ল? বেকাৰ সত্যৰঞ্জনে 2 পইচা ঘটো বুলি মাংসৰ দোকান এখন দিছিল। মাংসৰ দোকানখন চলিছিলো। ছচিয়েল মিডিয়াত দোকানখনৰ প্ৰচাৰ কৰিছিল এটা পেজ খুলি। লাহে লাহে গৰম হৈ আহিছিল মাংসৰ দোকানখন। পিছে হঠাৎ কি হ'ল? বেচেৰা সত্যৰঞ্জনৰ দোকানত তলা কিয় লমিল? আচলতে তাৰ মাংসৰ দোকানখন চলা দেখি বহু বেপাৰীৰ ঈৰ্ষা হ'ল। এজন ডাঙৰ বিজনেছমেনে সৰু মাংসৰ বেপাৰীজনৰ ভাল হোৱা দেখিব নোৱাৰিলে। সত্যৰঞ্জনৰ মাংসৰ দোকানৰ সন্মুখতে বিজনেছমেনজনেও এখন মাংসৰ দোকান খুলিলে। ডাঙৰ বিজনেছমেনজনৰ ছচিয়েল মিডিয়াৰ উপৰিও আছিল নিজৰ এটা টিভি চেনেল। খুব প্ৰচাৰ কৰিলে। নতুন মাংসৰ দোকানৰ বেৰবোৰ গ্লাছৰ আছিল। আছিল মাংস লৈ যাব পৰা নতুন ডিজাইনৰ পলিথিন। আছিল মাংস খোৱা ব্যাকৰণ, ৰীতি নীতি নিয়ম কানুন। তাতোকৈ ডাঙৰ বস্তু আছিল মাংস বিক্ৰীৰ লাইচেন্স, যি লাইচেন্স নতুন বিজনেছমেনজনে নিজেই নিজক দিব পাৰে। লাহে লাহে মাংসৰ গ্ৰাহকসকলে সত্যৰঞ্জনৰ দোকানৰ পৰিৱৰ্তে নিউ মিট হাউচৰ পৰা মাংস কিনাত লাগি গ'ল। সত্যৰঞ্জনৰ মাংসৰ দোকান এনেকৈয়ে বন্ধ হ'ল। বেকাৰ সত্যৰঞ্জনলৈ এক বিনম্ৰ অনুৰোধ, তেওঁ যেন চাউলৰ বেপাৰ নকৰে। ধন্যবাদ।